কুলংকাৰ তহঁতে মোক ক্ষমা কৰি দে মই মোৰ ভুলৰ অনুতাপ কৰিব আহিছো মোক ক্ষমা কৰি দে তহঁতে কি হ'ল আপোনাৰ উঠকচোন যেতিয়া সপোনৰ পম খেদি খেদি মানুহ এক অন্ধকাৰ পৃথিৱীত খোজ দিয়ে আজিৰ সমাজত সপোন পূৰণৰ নামত বা এটা সংস্থাপন পোৱাৰ নামত আজিৰ প্ৰজন্মৰ ঘোৰ অন্ধকাৰৰ মাজত সোমাই পৰে তেতিয়া নিজৰ সপোনবোৰ চকুলো হৈ বৈ পৰে কি হৈছে ছোৱালী এনেকে গোটেইখন ধোঁৱা ধোঁৱা কৰি পেলাইছ যে কিয় আজি পূৰ্ণিমা নহয় জানো পূৰ্ণিমাৰ দিনা ঘৰখন অলপ পবিত্ৰ কৰি ৰাখিব লাগে দেচোন বৰ একে পবিত্ৰ কৰি ৰখাজনী আজিলৈকে নিজৰ বিচনাখনকে পাৰোৱা নিশিকিনি এতিয়া আকৌ ৰাসৰ ভূতটো গাত লগাই ল'ব নালাগে যাচোন যা মোৰ ওচৰৰ পৰা যা এনেও মই আজিকালি চকুৰে কম দেখা হৈছো নহ'লে আকৌ মোৰ চকুত ধূলি মাৰি পলাই যাবি নহয় নাযাওঁ দে ইমান চিন্তা কৰিব নালাগে নে চাইকেলখন ভিতৰলৈকে সোমোৱাই নিনিয় কিয় মা কি হৈছে ইমান চিঞৰ বাখৰ লগাইছ বাবা তই আহিলি ইমান দেৰি হ'ল যে সন্ধিয়া লাগিল নহয় মা মানে টিউশ্যনৰ পৰা আহি পেলাই এই কম্পিউটাৰ ক্লাছত সোমালো যে সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল হ'ব দে হাত ভৰিকেইটা ধুই কিবা এটা খাই লওঁ হ'ব দে মা আৰু ভণ্টিক ক'ত আৰু ৰূপম তই ইয়াত যে আজি গাঁৱত ৰাস আছে যে তালৈ যাওঁ তাতে এবাৰ যোনে বোলে গোপী নাচিব তাইক কাপোৰখিনি দিওঁ আৰু লগতে লৈ যাওঁ বুলি আহিলোঁ নাই নহ'ব দেই তাই ক'তো যাব নোৱাৰে আজিকালি যিহে দিনকাল তাতে আকৌ চবৰে লগত পঠাবও নোৱাৰি নহয় অঁ নালাগে যাবলৈ তাই আৰু মা তাইৰ এক্সাম আহি পাইছে নহয় ৰাতি পঢ়িব লাগিব ঘৰত নালাগে যাবলৈ মোকতো কবিয়ে তই যে এক্সট্ৰা ক্লাছৰ নামত ক'ত কি কৰি ফুৰ মই সকলো গম পাওঁ মাটো চাগে তোৰ ফালেই হ'ব কাৰণ তই ল'ৰা মই ছোৱালী যে মইতো চাগে নিজৰ সন্তানো নহয় ছোৱালী বেছি কথা কৈছ দেই ভিতৰলৈ যাচোন চাচোন মা তাই মুখখন একে লাওপাত কচুপাত ৰাহুল তই কিয় ৰাহুলে নাযাওঁ নেকি ৰূপম তই গৈ থাক মই অলপ দেৰিকৈ গৈ আছোঁ যা হ'ব দে মই যাওঁ ৰাহুল ৰাহুল কি হ'ল দিনৰ দিনটো ভিতৰতে সোমাই থাকিবি নেকি ফোন এটা কৰিলেও নালাগে তোৰ তাত দিগন্ত বৰ্মা ৰাহুল ক'ত এই তাৰ এটা ভাল খবৰ আছে কি হ'ল দিগন্ত ৰাতিপুৱা ইমান চিঞৰ বাখৰ লগাইছোঁ যে আৰে বন্ধু কথাটো শুনিলে তই চিঞৰ বাখৰ নহয় এই জঁপিয়াই উঠিবিগৈ কি হৈছে বাৰু কচোন কথাটো এই ভাল খবৰ এটা আছে এই তই যে মাজতে সেই এক্টিঙৰ ইণ্টাৰভিউ দিছিলি তাতে তই চিলেক্ট হ'লি বুজিছ নাই কি অঁ সঁচাই তই চিঠি এখন দিছিলে নহয় ক'ত থলো বাৰু তই এখন চাচোন মা চাচোন এখন মোৰ ডাঙৰ সপোন এটা পূৰণ হ'ল মা হওক দে বাবা ভগৱানে তোক মংগল কৰক চাচোন ভণ্টি তোৰ সপোন পূৰণ হ'ল ভণ্টি চা না মোৰ সপোন পূৰণ হ'ল হওক দে দাদা তোৰ সপোনবোৰ যে পূৰণ হ'ল বাকী মোৰনো কি আৰু মোৰতো এখন ঘৰত সৰু কথা এটাৰো মূল্য নাই ভণ্টি অঁ ভণ্টি হ'ব দে বাবা তাইখন নিজেই কমিব পিছে তই কেতিয়া যাব লাগিব কাইলৈ যাব লাগিব মা 5টামান বজাতে ওলাব লাগিব দিগন্ত তই কিন্তু মোৰ লগত যাব লাগিব এই হ'ব দে মইনো কিয় নাযাম মই নগ'লেনো কোন যাব এই যাম দে চিন্তা কৰিব নালাগে ইমান ভাল খবৰ এটা লৈ আহিছ মা চাহ অকণ বনোৱা ব'ল চাহ অকণ খাই লওঁ বোলো ব'লো চাহ অকণ বনাওক মোৰ বহুত ঠিক লাগি আছে জোন তই ইমান মন মাৰি আছ যে নকবি অ' মোৰ মাৰ গাটো ভাল নহয় খাবলৈ আজিকালি একেবাৰে মন নকৰা হৈছে অ' তই মাক ডক্টৰক দেখুওৱা নাই জানো দেখাইছোঁ ঔষধো খুৱাইছোঁ কিন্তু মায়ে গাটো ভাল পোৱা নাই হ'ব দে ইমান চিন্তা কৰি থাকিব নালাগে কিবা অসুবিধা হ'লে মোলৈ ফোন এটা কৰি জনাবি হ'ব দে ব'ল এতিয়া আমি যাওঁ মা মই যাওঁ মোৰ যাবলৈ সময় হ'ল যা বাবা ভালকৈ থাকিবি খবৰ খাতিবোৰ দি থাকিবি ৰাহুল তই ওলালি ব'ল ট্ৰেইনৰ খবৰ হ'ল নহয় বেছি দেৰি নকৰোঁ ব'ল বৰ্মা আহিছোঁ দিয়ক আহিছোঁ ৰাহুল ইমান ডাঙৰ চহৰ আজি তোৰ কাৰণে এই ডাঙৰ মহানগৰীখন দেখিবলৈ সৌভাগ্য পালোঁ জাননে ফাইনেলি আহি পাই গ'লোঁ গুৱাহাটী মহানগৰ সপোনৰ নগৰী
ইমান ডাঙৰ ডাঙৰ বিল্ডিং। ব'ল আমি আমাৰ চিটিত থকা ঠিকনালৈ যাওঁ। ব'ল ব'ল, দেৰি নকৰোঁ। ব'ল। ভোকো লাগিছে এফালে। এক্সকিউজ মি মেম, মে আই কাম ইন? Oh, yes, come in. How can I help you? হাই, আই এম ৰাহুল বৰুৱা। Oh, sit down, Mr. Rahul. একচুৱেলি আপোনালোকৰ এড শ্বুটিঙৰ কাৰণে মোক ছিলেক্ট কৰিছিলে বুলি মই গম পাইছিলোঁ। Oh, yes, Mr. Barua, you are selected. আহক আপোনাক শ্বুটিঙৰ প্লেচটোলৈ লৈ যাওঁ। অ'কে মেম, ঠিক আছে ব'লক। মিষ্টাৰ বৰুৱা, আজি কিন্তু তোমাৰ শ্বুটটো ভাল হ'ল। আই এম ইমপ্ৰেছ। নাইচ জব। আৰু এটা কথা, আমাৰ ইয়াত প্ৰডাক্টৰ এড শ্বুট কৰা নহয়, আমাৰ ইয়াত বিউটি প্ৰডাক্টৰ কোম্পানীও আছে। তাতো যদি আপুনি জইন কৰিব বিচাৰে জইন কৰিব পাৰে। মাহিলী দৰমহা 30,000। থেংক ইউ মিছ টিনা, নিশ্চয় মই এইটো কোম্পানী জইন কৰিব বিচাৰিম। ডোণ্ট কল মি মিছ টিনা, অনলি টিনা। চৰি, অ'কে টিনা। ঠিক আছে, তেনেহ'লে কাইলৈ পৰা তুমি জইন কৰিবাহি। অ'কে টিনা। অ'কে, নাইচ টু মিট ইউ। চি ইউ টমৰো। চি ইউ। অ'কে বাই। আৰে ভাই, হৈ গ'ল বুজিছ, ফাইনেলি মই ইয়াত চাকৰি এটাও পালোঁ আৰু লগতে মোৰ এডৰ ছিলেকশ্যনো হৈ গ'ল। এই খুব ভাল খবৰ বুজিছ। তেনেহ'লে দেৰি নকৰোঁ, ভোকো লাগিছে, ৰুমো চাব লাগিব আৰু ৰাতিপুৱাতো মই সোনকালে যাবগৈও লাগিব। মোৰো ভোক লাগিছে যে, ব'ল ৰুমটো চাই আহোঁ। ব'ল ব'ল ব'ল। আচ্ছা ৰাহুল, দেৰি নকৰোঁ, ট্ৰেইনৰ সময় হৈছে। তই ভালকৈ থাকিবি আৰু খোৱা বোৱাবোৰ যতন ল'বি। দে তই ওলাই দে, ময়ো অফিচলৈ যাওঁ, সময়টো হৈছে। ঠিক আছে, মই আহিছোঁ। হাই ৰাহুল, কাম কেনে চলিছে? ভালে চলিছে টিনা, এণ্ড থেংক ইউ। ইটছ অ'কে ৰাহুল, আমাৰ এই প্ৰডাক্টবোৰ নেচাৰেল হয়, ইউজ কৰিব পাৰে সকলোৱে। লাহে লাহে ৰাহুলে গম পাবলৈ যে এয়া কেৱল বিউটি প্ৰডাক্টেই নহয়, আচলতে এই প্ৰডাক্টৰ আঁৰত আছিল এক গোপন ৰহস্য, এক কলা সত্য, এক অন্ধকাৰ পৃথিৱী। লাহে লাহে ৰাহুল এই অন্ধকাৰৰ মাজত সোমাই পৰে। এই অন্ধকাৰ পৃথিৱীখনেই আজিৰ প্ৰজন্মক গ্ৰাস কৰি পেলাইছে। ড্ৰাগছ আজিৰ প্ৰজন্মক শেষ কৰাৰ এক হলাহল বিষস্বৰূপ। ৰাহুলেও নজনাকৈ এই অন্ধকাৰৰ মাজত সোমাই পৰে আৰু গম পোৱাৰ পিছতো সি এই পৃথিৱীখনৰ পৰা ওলাই আহিব নোৱাৰা হয়। টকাৰ লালসাই তাক গ্ৰাস কৰি অহংকাৰীও কৰি তোলে। টিনা আৰু ৰাহুলৰ মাজত লাহে লাহে ঘনিষ্ঠতা বাঢ়িব লয়। সেই কলা ধনেৰেই সি বিলাসী জীৱন জীয়াবলৈ লয় টিনাৰ লগত। ঐ দিগন্ত, আজি কলেজ নগ'লি যেন, ইয়াত অকলে অকলে ৰৈ আছ। মনটো ভাল নহয় বুজিছ। কি হ'ল কচোন? আমাৰ গাঁও জোন যে, তাইৰ মাকৰ গাটো ভাল নহয়। ৰাহুলো থাকে গুৱাহাটীত, ফোন মাৰিলেও ৰিচিভ নকৰে, ফোনটো কিবা নটিচেবল কৰি দিয়ে। হয় দে, কিবা হ'লে মোক ফোন কৰিবি, চিন্তা কৰিব নালাগে। বাৰু হ'ব দে, তোক মই ফোন কৰিম। অঁ ঠিক আছে দে। মা, তোৰ গাটো বেছি বেয়া নেকি? ৰচোন, মই ৰূপম দালৈ কল এটা কৰোঁ। হেল্ল' ৰূপম দা, মাৰ গাটো খুব বেয়া, তই এপাক আহিবিচোন। কি হ'লনো? যাচোন ৰূপম, দাদাৰ ওচৰলৈ যাচোন, ফোনে নালাগা হ'ল আৰু মাৰ গাটো বেয়া বুলি সি গমেই নাপায় চাগে। তই দাদাৰ ওচৰলৈ যাচোন এপাক। হ'ব দে এজোন। ৰাহুল, অ' ৰাহুল। অঁ ৰূপম, আছোন ভিতৰলৈ আহ। বহিছোন। মই ইয়াত বহিব অহা নাই। তই কেনেধৰণৰ মানুহ? তোৰ নিচিনা মানুহ মই জীৱনত লগ পোৱা নাই। সন্তানৰ নামত তই এটা কলংক। যিজনী মায়ে তোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে আৰু তই সেই মাজনীকে পাহৰিলি। আৰু ভনীয়েৰে ফোন কৰি খবৰ এটাতো নলয়। হ'ব, বেছি কথা কৈছ তই। মাৰ কি হৈছে? মা ঠিকে আছেনে? আৰু ভণ্টি? বৰমা অসুস্থ। তোৰ চিন্তাত নেখাই নবৈ নিজকে বহুত কষ্ট দিছে আৰু তই ইয়াত বিলাসী জীৱন যাপন কৰিছ। বাহ বাহ, হওক দে। মা আৰু ভণ্টিলৈ তোৰ চাগে মনত নপৰেই। মোবাইলৰ চিমখনো চেঞ্জ কৰিলি তই। কি হৈছে তোৰ? পাৰিলে এবাৰ ঘৰলৈ যাবি, মই আহোঁ। ৰচোন, টকা কেইটামান লৈ যাচোন। মাৰ চিকিৎসাও কৰিবি আৰু ভণ্টিকো কেইটামান দিবি। নেলাগে তোৰ পাপৰ ধন, তই ৰাখ। তোৰ এই পাপৰ ধন দি মই বৰমাৰ চিকিৎসা নকৰোঁ। মই কিবা নহয় কিবা এটা কৰিম। তোৰ এই মিছা সফলতাৰ কাৰণে বহুত বহুত শুভেচ্ছা। তই সুখী থাক। আজি বৰমাক গৈ ক'ব পাৰিম যে আপোনাৰ ল'ৰা ডাঙৰ মানুহ হ'ল, টকাৰে সকলো কিনিব পাৰে বুলি ভাবে। মাকৰ মৰমকো টকাৰে কিনিব পৰা হ'ল। তই থাক ভালকৈ, মই যাওঁ। মা, অ' মা,
মোক ক্ষমা কৰি দে মা। বৰমা বৰমা অঁ ৰূপমটো আহিলি বাবা বাবা ক'ত সি নাহিলেও বৰমা 2 এদিনতে আহিম বুলি কৈছে। আপুনি চিন্তা নকৰিব, আপুনি অলপ বৰফ হৈ যাওক, মই আহোঁ। অ' মা ৰূপম আহিছিল নেকি? ক'লৈ গ'ল সি গ'লগৈ অ' বাবা আহিব বুলি ভাবিছে সি নাহিলে হ'ব দে, ভাত কেইটামান বাঢ়িছোঁ খাই লৈ মা অ' মা কি আছে তোৰ? মাত দিচোন। অ' মা অ' কোন ক'ত আছে? এইফালে আছোন। মা তই মাত নিদিয় যে, এবাৰ মাত। অ' মা বৰমা কি হ'ল? কি হ'ল আপোনাৰ? উঠকচোন জোন, বৰমাৰ কি হৈছে? চাচোন মায়ে একো মাতবোৰ নিদিয়া হৈ আছে। ব'ল গাঁৱৰ ৰাইজক মাতি আনোগে। অ ৰাহুল, তই ঘৰত আছ নাই? ৰাহুল অঁ দিগন্ত, ভিতৰলৈ আছোন। কোন এয়া ৰাহুল? অঁ টিনা, হি ইজ মাই বেষ্ট ফ্ৰেণ্ড দিগন্ত। মই এতিয়া ফেক্টৰীলৈ যাওঁ, অলপ কাম আছে, তুমি সোনকালে আহা। এই গাঁৱলীয়া ফুটটোক টকা পইচা কেইটামান দি সোনকালে পঠাই দিয়া, মই আহোঁ। মই তোৰ ঘৰত বহিবলৈ অহা নাই, আৰু এই গাঁৱলীয়া ভূতটো তোৰ চকীত শোভাও নাপায়। তই কিয়নো আহিলি? তোক বেয়া খবৰ এটা দিবলৈহে আহিলোঁ। বেয়া খবৰ? কি বেয়া খবৰ? মা আৰু ভণ্টি ঠিকে আছেতো? তোৰ মা আৰু নাই। কি? মোৰ দৰে গাঁৱলীয়া ভূতটো অহাৰ বাবে তই বেয়া নাপাবি। তোক খবৰটো দিয়া দায়িত্ব এটা আছিল মোৰ, সেইবাবে আহিলোঁ। তোক বন্ধু বুলি ক'বলৈ আজি মোৰ নিজকে লাজ লাগিছে। সন্তানৰ নামত তই এটা কলংক আৰু এটা পাপী। তোৰ কাৰণে তোৰ মায়ে বহুত কষ্ট পালে, অৱশেষত পাণ ত্যাগ কৰিলে, আৰু তই তোৰ মাতৃ হত্যাকাৰী আৰু এটা অপৰাধী। তোক আজি মই ঘৃণ কৰোঁ। দিগন্ত, দিগন্ত শুনচোন। মা! আজি মই মোৰ বিলাসিতাৰ কাৰণে তোমাক হেৰাই পেলালো। অ' মা! অ' মা! মই তোমাৰ হত্যাকাৰী মা! মই তোমাৰ হত্যাকাৰী! অ' মা! মই তোমাৰ হত্যাকাৰী! হে ভগৱান, কি ভুলৰ শাস্তি দিলা মোক? কিয় তুমি ইমান নিষ্ঠুৰ? সৰুতে দেউতাক হেৰুৱালো, দেউতাৰ মৰম কি বুজি নাপালো, আৰু মাজনীকো মোৰ পৰা আঁতৰাই দিলা। কি পালা ভগৱান? তুমি মোক এনেদৰে নিথৰুৱা কৰি, যি এটা দাদা আছিল দেউতাৰ দায়িত্ব পালন কৰিব বুলি ভাবিছিলো, কিন্তু আজি তাক মোৰ দাদা বুলি ক'বলৈ লাজ লাগে। টকাৰ অহংকাৰত সি সকলো পাহৰি গ'ল, অহংকাৰী হৈ গ'ল, নিজে বিলাসী জীৱন লৈ ব্যস্ত হৈ পৰিল আৰু মোকো নিথৰুৱা কৰিলে। আজি তাৰ কাৰণে মা আমাৰ মাজত নাই। সি এটা হত্যাকাৰী। মোৰ আৰু এতিয়াৰ পৰা কোনো দাদা নাই। এখন পৃথিৱীত মোৰ আৰু কোনো নাই। মইনো এতিয়া থাকি কি কৰিম? ভণ্টি, ক'ত আছো তহঁতে? কোন সেইকেইটা? কোন? তই ইয়ালে কি কৰিবলৈ আহিছ? এইটো মৰিলে। আৰু ভণ্টিও ক'বালৈ গুচি গ'ল, পুলিচে বিচাৰি পোৱা নাই এতিয়ালৈকে। তহঁতে মোক ক্ষমা কৰি দে। মই মোৰ ভুলৰ অনুতাপ কৰিব আহিছো। মোক ক্ষমা কৰি দে তহঁতে। লৈ যাম।